কৰ্ণে শুনে কৃষ্ণ কথা মুখে বোলে ৰাম মনে পাদ পদ্মস্মৰে হস্তে কৰে কাম হাতেৰে ঈশ্বৰৰ কৰ্ম ঈশ্বৰৰ কৰ্ম কোনখিনি প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ জীৱনত পোৱা প্ৰতিটো কৰ্ম ঈশ্বৰৰ যেতিয়া উশাহ নিশাহ এটা উশাহ নিশাহ আমি নিজে ল'ব পৰা নাই ঈশ্বৰে দি আছে কাৰণে পাই আছো নহয়নে তেতিয়াহ'লে এই ঘৰটো সাৰোতেও জেওৰাখন দিবলৈ যাওঁতেও নামঘৰ লেপন কৰোঁতেও সেইটো ঈশ্বৰৰ কৰ্ম খালি ভাৱটো লাগে যে ঈশ্বৰে দিছে কাৰণে মই কৰিবলৈ পাইছোঁ কাৰণ চাকি গছ জ্বলোৱাত যিমান পুণ্য আছে তাতোতকৈ বেছি হৰি মন্দিৰ মাৰ্জনত আছে হয়নে এতিয়া আমি হৰি মন্দিৰ মাৰ্জন কৰাটো এইটো মোৰ কাম নহয় এইটোহে বেছি প্ৰাধান্যতা দিওঁ ঈশ্বৰ ভক্তিৰ ক্ষেত্ৰত সেৱাৰ ক্ষেত্ৰত কৰ্মৰ তাৰতম্য নাই মহাৰাজ অম্বৰীশ তাৰ প্ৰত্যক্ষ প্ৰমাণ মহাৰাজ অম্বৰীশে সদায় হৰিক পূজাৰ বাবে যায় এজনে চন্দন পিহি দিয়ে এজনে পুষ্প চয়ন কৰি দিয়ে এজনে ভোগ বনাই দিয়ে যথা সময়ত তেওঁ ৰজা হয় আৰু গৈ পেলাই ঈশ্বৰক অৰ্পণা কৰে স্তুতি কৰি গুচি আহে কিন্তু এদিন থাকোঁতে থাকোঁতে তেওঁৰ ভাৱ ইমান গভীৰ হৈ পৰিল যে মই ঈশ্বৰক সেৱা কৰিছোঁ ঠিকেই কিন্তু মই বেছিকৈ সেৱা কৰিবলৈ পোৱা নাই নহয় মোকচোন ফুল বেলেগেহে গোটাই দিয়ে মোকচোন ভোগ বেলেগেহে বনাই দিয়ে মোৰ মন্দিৰো বেলেগে মচি দিয়ে মইচোন বেছিকৈ ঈশ্বৰৰ সেৱা কৰিবই পৰা নাই হৰিটো পাইছোঁ ঈশ্বৰৰ সেৱাৰ পিছদিনা গোটেই সকলোকে নিবৃত্তি দি দিলে মই নিজে মচি ল'ম নিজে গোটাই ল'ম তাৰ ফলত ঈশ্বৰৰ সেৱা বেছি এইটো হৈছে ভক্তৰ মনোভাৱ সেৱা নহয়নে মই কৰাটো সেৱা নহয় কিন্তু মই আহিছোঁ কথা কৈছোঁ মই গুচি যাম ইয়াত মোৰ সেৱা নাই হোৱা কিন্তু সেৱা এই অনুষ্ঠানটোত যিসকলে কৰ্তা কৰ্তা প্ৰৱৰ্তা হৈ লাগি আছে সেয়াহে আচল সেৱা এইটো সেৱা নহয় এইটো এটা মাধ্যম সেইকাৰণে চাবচোন মহাপুৰুষে ইমান পাঠ প্ৰসংগৰ ব্যৱস্থা ৰাখিলে নহয়নে নামৰ ক্ষেত্ৰতো হ'ব হোৱা নাম দিহা নাম থিয় নাম ইমান বিভাগ ৰাখিলে ক'ৰবাত শুনিলেনে ভাগৱত ব্যাখ্যা বুলিওতো এটা ৰাখিব পাৰিলেহেঁতেন ৰাখিছিলে জানো নাৰাখিলে কাৰণ বৰকে ব্যাখ্যাত গুৰুত্ব এটা দিলে হয় বুজাৰ বাবে ব্যাখ্যা প্ৰয়োজন কিন্তু বুজোতে বুজোতে বৰ বেছি বুজাত গুৰুত্ব এটা হৈ যায় তাৰ ফলত আচৰণত থাকি যায় আমাক যিমানখিনি দিয়া গৈছে পৰ্যাপ্ত আলোচনা কিয় লাগে নজনা কথাটো জানিবলৈ নুবুজা কথাটো বুজিবলৈ নহয়নে বছ কিন্তু কেৱল আমি বুজি থাকিলেও নহ'ব যি পোৱা গৈছে তাক নিষ্ঠা সহকাৰে পালন কৰিব লাগে এতিয়া সেই মনেৰে চিন্তা কৰাৰ পাছত সি মূৰটো কিয় দিলে ঈশ্বৰৰ বোলে নিৰ্মালি গ্ৰহণ কৰিবলৈ ঈশ্বৰৰ নিৰ্মালি কেতিয়া প্ৰস্তুত হয় এই যে অলপ আগত যে পূজাৰ প্ৰসংগ আহিছিল ভগৱন্ত আমাৰ হৃদয়ত আছে ন আসন ভাগত কেনেকৈ ভক্তজনে নিজৰ হৃদয়ৰ পৰা বিষ্ণুক অৰ্চন কৰিবলৈ নিজেই বিষ্ণুময় হ'ব লাগে সেইকাৰণে প্ৰথম গুৰুৱে যি মানস ধ্যান দিয়ে মানস ধ্যানৰ জৰিয়তে নিজক চিন্তা কৰি নিজৰ শৰীৰত হৃদয় পদ্মত ঈশ্বৰৰ ৰূপটো আনে আৰু সেই ঈশ্বৰৰ ৰূপটো প্ৰাণ বায়ুৰ জৰিয়তে ব্ৰহ্মৰন্ধ্ৰই বাজ হৈ সন্মুখৰ আসনত যে স্থিত হৈছে এইটো ভাৱনা কৰে আৰু ভাৱনা কৰি ভক্তজনে কি ভাবিছে মোৰ সন্মুখত সেই আসনত ঈশ্বৰ উপবিষ্ট হৈছে হয়নে তাৰ পাছত মানুহ এজন আহিলে পোনপ্ৰথমে ভৰি ধুবলৈ মুখ ধুবলৈ জল দিওঁ হয়নে পূজাত কি কৰে সেই পাদ্য অৰ্ঘ্য আচমনি পাদ্য মানে হৈছে কি ঈশ্বৰৰ ভৰি ধোৱা জল অৰ্ঘ্য মানে মুখ ধোৱা আচমন মানে মুখ প্ৰক্ষালন কৰা জল ঈশ্বৰ আহিছে সেই কল্পনা কৰি তাকেই ভাৱনা কৰি দিয়া যায় ঈশ্বৰকটো কি দি প্ৰশংসা কৰিম ন ধন্যবাদৰ সূচক হিচাপত সেই এপাহি গন্ধ পুষ্প আৰু ভগৱন্ত আটাইতকৈ প্ৰিয় সেই তুলসী পত্ৰটি অৰ্পণ কৰা যায় ধূপ দীপ এইখিনি ঈশ্বৰক ধন্যবাদ সূচক দ্ৰব্য সাধ্য অনুসাৰে নৈবেদ্য প্ৰভু তোমাক কিনো দিম তুমি সমস্ত দিছা সেই কৃতজ্ঞতাৰ ওপৰত নৈবেদ্যৰ ঠগীখন তাৰপিছত স্তুতি পাঠ কৰি সেই পূজা সমাপন হয় আৰু ঈশ্বৰক দিয়া বস্তু যেতিয়া ভক্তজনক দিয়া যায় সেয়া হৈছে নিৰ্মালি সেয়া লাগিলে প্ৰসাদেই হওক প্ৰসাদো নিৰ্মালি নহয়নে প্ৰসাদ সেইকাৰণে আমাৰ বেছিকৈ দিয়া ব্যৱস্থা নাই কিন্তু এতিয়া সমাজত প্ৰচলন হৈ গ'ল আৰু প্ৰসাদ যিমানে কমকৈ দিয়ে সিমানে মৰ্যাদাটো থাকে প্ৰসাদৰ সন্মানটো থাকে ইমানখিনিলে যেতিয়া প্ৰসাদ যাব তেতিয়াহ'লে প্ৰসাদৰ সন্মান নাথাকেগৈ নহয়নে সেইকাৰণে প্ৰসাদ অল্প ৰূপত গ্ৰহণ কৰিব লাগে অল্প ৰূপত দিব লাগে এইটো কথা সুকীয়া যে আমাৰতো ঘৰলৈ ভাগ দিয়ে ঘৰৰ কোনোবা এজন সদস্য আহিব পৰা নাই তেওঁলোকৰ বাবেও প্ৰসাদ অকণমান দি পঠিওৱা হৈছে নহয়নে কিন্তু এইখন পাত নহয় হয়নে সেইখন পাত দিলে প্ৰসাদৰ মৰ্যাদাটো নাথাকে নহয় ঘৰলৈ নিয়াৰ পিছত প্ৰসাদকেইটা সেইবোৰ ৰূপত সন্মান কৰা হয় জানো কিন্তু হাততে এমুঠি দিয়কচোন পৰম তৃপ্তিৰে খাব নহয়নে মগুমাকেইটা লাগিলে আঙুলিকেইটো চুপি চুপি খাব নহয়নে কিন্তু এইখিনি যদি দি দিয়ে অনিহা উপজিব তাৰ ফলত কি হয় প্ৰসাদৰ অপমান হৈ যায় ন সেইকাৰণে প্ৰসাদ অল্প ৰূপত গ্ৰহণ কৰোঁ উদৰ পূৰে খাব নালাগে ভাল বস্তু হ'লেও উদৰ পূৰে গাহৰিয়েহে খায় মানুহে নাখায় উদৰ পূৰে খোৱাৰ পিছত গাত এলাহ লাগেগৈ নহয় একো কাম কৰিবলৈ মন নাযায় পেটটো উগাৰ আহিব আৰু যেন পৰি থাকোঁ নহয়নে
ভাল বস্তু সেইকাৰণে এনেকুৱাকৈ খাব লাগে যাতে শৰীৰৰ পেটটোৰ এটা অংশ খালী থাকে। খালী থাকিলে কি হ'ব? সেইখিনি হজম হ'বলৈ অকণমান শৰীৰটো সক্ৰিয় হৈ থাকিব ন। কিন্তু ইয়ালৈকে যাতে মোৰ ভৰ্তি হৈ যাওঁ, মোৰ একো কৰিবলৈ মন নাযায়, হয়নে? সেইকাৰণে অল্প আহাৰী। অল্প মানে এইকণ খোৱাৰ কথা কোৱা নাই, নিজৰ পৰিমাণ সাপেক্ষে আৰু সেইটো পৰিমাণটো ভিন্ন হ'ব পাৰে। ইয়াৰ পাছত কি ক'লে? চক্ষু দুটা কিয় দিলে? কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক। প্ৰতিমা মানে কি? ঈশ্বৰৰ প্ৰতীক। লাগিলে সেয়া সিংহাসন ভাগেই হওক, ঈশ্বৰৰ কোনোবা মূৰ্তিয়ে হওক, কোনোবা চিত্ৰপটেই হওক। ভগৱান যেতিয়া সৃষ্টিৰ প্ৰতিটো বিন্দুত আছে ন, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই কথাটো যদি সত্য হয়, তেতিয়াহ'লে ঈশ্বৰ সকলোতে আছে, হয়নে? আমি এতিয়া সকলোতে ভাৱনা কৰিব নোৱাৰোঁ শিলটোতো যে ভগৱান আছে, কাৰণ আমাৰ চেতনাটো ইমান শুদ্ধ নহয়। সেইবাবে অন্ততঃ ঈশ্বৰৰ প্ৰতীকসমূহত যে ঈশ্বৰ আছে সেইটো ভাৱনা কৰিব লাগে, যে শাস্ত্ৰত যিদৰে ঈশ্বৰ আছে, ঈশ্বৰৰ সেই চিত্ৰপটখনতো ঈশ্বৰ আছে, হয়নে? সেইবাবে য'তে ত'তে ঈশ্বৰৰ চিত্ৰ ৰাখিবও নালাগে আৰু য'তে ত'তে ঈশ্বৰৰ নামো লিখিব নালাগে। আমাৰ য'তে ত'তে লিখি দিয়া যায়। লিখি দিয়াৰ পিছত কি হয়? সেইকাৰণে চাবচোন, ৰাম নামী বস্ত্ৰখনো যে কঁকালৰ তলত, আজিকালিতো ভগৱানৰ নাম লিখা এনেকুৱা চোলা কাপোৰ ওলাইছে। সেই চোলা কাপোৰটো লেতেৰা হ'লে ক'ত ধুব? গা ধোৱা বাথৰুমটোত। যি ৰামকৃষ্ণ নাম আসনৰ কাপোৰখনত থাকে, সেই ৰামকৃষ্ণ নাম যেতিয়া সেই আপোনাৰ মূত্ৰ প্ৰস্ৰাৱ ত্যাগ কৰা বাথৰুমটোত থুকুচি দিব, কিটো থাকিলে আৰু? নামঘৰৰ কাপোৰখন নি ঘৰৰ বাথৰুমটোত আমি নুধুংগে নহয়, হয় নাই? বাল্টি এটা বেলেগকৈ কিনি আনো, চাৰ্ফ চাবোন বেলেগকৈ কিনি, তাৰপিছত বহুত সাৱধানতে ধোৱা যায়, হয়নে? সেইকাৰণে ৰামকৃষ্ণ নাম মন্ত্ৰতকৈও শক্তিশালী। মন্ত্ৰত বিধি নিষেধ আছে, সকলোৱে আমি মন্ত্ৰ উচ্চাৰণ কৰিবও নোৱাৰোঁ আৰু সকলো মন্ত্ৰত আমাৰ সকলোৰে অধিকাৰো নাই। কিন্তু নামত সকলোৰে অধিকাৰ আছে। যি নামে জীৱক তৰাব পাৰে সেই নাম য'তে ত'তে কিয় লিখিম? গোপনভাৱে ৰাখিব লাগে। নাম গুৰুৱে কাণে কাণে দিয়ে, হয়নে নহয়? এতিয়া চাব, আপোনালোকৰ ইয়াত বৰ ভাল কথা এটা দেখিছোঁ, নক'লোহেঁতেন কিন্তু মানে এতিয়া নাই কাৰণে কৈছোঁ। সাধাৰণতে আমাৰ যিবিলাক মাংগলিক অনুষ্ঠানৰ চিঠি পত্ৰ স্থাপন কৰা যায় ন, তাত চাবচোন সাধাৰণ কাগজ এখন হ'লেও তাত ভাগৱতৰ মূল মন্ত্ৰটো লিখি দিয়ে, কিন্তু আপোনালোকৰ লিখি দিয়া নাই। এইটো বহুত চিন্তাশীল ব্যক্তিৰ কামেই হ'ব, কাৰণ ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ গুৰুৱে কাণে কাণে শিষ্যক দিয়ে আৰু মন্ত্ৰত সকলোৰে অধিকাৰ নাই যেতিয়ালৈকে গুৰুমুখে মন্ত্ৰ লোৱা নাযায়, হয়নে? এতিয়া যি দ্বাদশাক্ষৰ মন্ত্ৰত 12 স্কন্ধ ভাগৱতৰ সাৰ সোমাই আছে, সেই মন্ত্ৰ নিমন্ত্ৰণী পত্ৰত লিখা বস্তু হয় জানো? লিখাটো ডাঙৰ কথা নহয়। এই চিঠিখন নি জানো মই গোসাঁই ঘৰত নথংগে নহয়। অনুষ্ঠান গ'ল, মই পেলাই দিবও পাৰোঁ। তাৰ ফলত কাৰ অপমান হ'ল? সেই দুখটোৱে কাক পাব? মোক নাপায়, মই নোচোৱাকৈ পেলাই, যিজনে প্ৰস্তুত কৰিছিল, নহয়নে? সেইকাৰণে কয় যে শিষ্যই যদি বোলে কিবা অপৰাধ কৰে, তাৰ দুখটো গুৰুকো পায়, গুৰুৱেও পায়, নহয়নে? সেইবাবে কোৱা হৈছে কিছুমান বস্তু ব্যৱহাৰত বহুত সতৰ্কতা। ঈশ্বৰৰ নিৰ্মালিকনো সেইকাৰণে আমি আৰু শুকাই যোৱাৰ পিছত য'দত তলত দলিয়াই নিদিওঁ। কিয় নিদিওঁ? প্ৰসাদকেইটা আমি দলিয়াই নিদিওঁ, মানে কিবা পাছত খোৱাৰ যদি অনুপযোগী হৈ গৈছে, তেতিয়াহ'লে আমি গৰুজনীক দি দিওঁ, নহয়নে? গুৰুজনীক দিয়াটো সেইটো বেয়া কাম নহয়, কাৰণ গুটো দেৱতুল্য বুলি আমি জ্ঞান কৰোঁ ন। গু পূজিত, ভগৱন্তৰ আটাইতকৈ প্ৰিয়, নহয়নে? কেতিয়াবাতো অনুপযোগী হৈ যাব। এতিয়া কেঁচা মাহকেইটা থৈ দিওঁতে যদি বহুত ঘণ্টা থৈ দিয়া যায়, বেয়া হৈ যাব। সেইবুলিতো আমি দলিয়াই নিদিওঁ ন, তাকো যথাযোগ্য স্থানতেই পেলোৱা যায়। গতিকে প্ৰতিটো বস্তু ইমান সূক্ষ্ম ব্যৱহাৰ আছে। এই সৰু সৰু কথা কিছুমান। আৰু কেতিয়াও প্ৰসাদ বাওঁ হাতত গলিয়াই খাব নালাগে। পানীগিলাচ খাওঁতেও আমি সোঁহাতেহে খাওঁ, নহয় জানো? বাওঁ হাতে কিবা বস্তু খাওঁ জানো? কিন্তু কেতিয়াবা ধৰি লওক অভ্যাসগতভাৱে আহি যায়, প্ৰসাদকেইটা বাওঁ হাতত লৈ খোৱা যায়। তাৰ ফলত প্ৰসাদৰ মহিমা নষ্ট হয়। আৰু প্ৰসাদ কেতিয়াও গলিয়াই নহয়। গলিয়াই আমি পিলহে খাওঁ, ঔষধহে খাওঁ, নহয় জানো? গোট খাই গলিয়াই। ঈশ্বৰৰ প্ৰসাদ গলিয়াই নহয়, সন্মানে, তাতো বিনয়ী ভাৱ, হয়নে? এইবিলাক হৈছে আচাৰ। এই আচাৰতহে ধৰ্ম বৰ্তি থাকে। আৰু যাই হওক, গতিকে চকু দুটাৰে ভক্তসকলক দৰ্শন। ভক্তৰ দৰ্শনতো কি আছে? এই সাজযোৰ বহুত শক্তি আছে, হয়নে নহয়? সাধাৰণ মানুহ এজনে যদি ধুতিখন পিন্ধি এই বেংকটোলৈ যায়, তেতিয়াহ'লে একো নজনা ব্যক্তিজনেও তেওঁ ধুতি পিন্ধি আহিছে ভকত বুলি ভাবি সন্মান কৰে। সেইখিনি সময়ত এইটো নহয় মই ভকতি কৰিছোঁ কাৰণে সন্মান ব্যক্তিজনৰ নাই, সন্মান স্থানৰহে আছে। সাপটো যদি ঘৰত সোমাই মই ফেনাইল ছটিয়াম, নামঘৰত সোমালে কি কৰিম? ফেনাইল ছটিয়াম জানো? নজটিয়াও নহয়। কিবা এটা ৰূপত ঈশ্বৰ আহিছে বুলিয়ে ভাবিম। কাৰোবাক জন্তু বুলি কৈ দিলেতো আমি বেয়া পাম, কিন্তু সিংহ পুৰুষ বুলি কৈ দিলেতো আমি ভাল পাওঁ। আল্টিমেটলিটো জন্তু বুলিয়ে কৈছে। সন্মান তেতিয়াহ'লে কাৰ আছে?
সাপটোৰ নাই, সাপটোৰ স্থানৰ ঘৰত সোমাইছে, কেনেকৈ খেদাই পঠাওঁ, কেনেকৈ ফেনাইল ছটিয়াই দিওঁ সেইটো ভাবিছোঁ। কিন্তু কেনেবাকৈ নামঘৰ মণিকূটত সোমালে ভুলতো সেইটো নহ'ব। কি জানি ঈশ্বৰে কিবা এটা ৰূপত আহিছে। স্থান, জন্তু বুলি ক'লে বেয়া লাগিব, সিংহ পুৰুষ বুলি ক'লে ভাল লাগিব। স্থানৰ সন্মান, হয়নে? ব্যক্তিৰ সন্মান সেইবাবে কাহানিও কৰা হোৱা নাই, সদায় স্থানৰ সন্মান। যেতিয়া সাধাৰণ ব্যক্তিজনে শুদ্ধ আত্মিক বস্ত্ৰযোৰ পৰিধান কৰে, তে ভাৱটো বেলেগ হয়নে নহয়? সেইকাৰণে চকু দুটাই ভক্তসকলক দৰ্শন কৰিব লাগে। ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুইটো সেৱা দৰ্শনে কৰিবা বহুমান। ভকত আৰু প্ৰতিমা বোলে ঈশ্বৰৰ দুটা প্ৰত্যক্ষ অধিষ্ঠান, নহয়নে? আইসকলেও যেতিয়া চাদৰখন লৈ ৰিহাখন লৈ পেলাই নামঘৰলৈ, সেইখিনিত মনটোৰ ভাৱটোৱে বেলেগ হয়নে নহয়? আমিচোন নামঘৰলৈ লং পেণ্ট পিন্ধিও আহিব পাৰোঁ, নাহো নহয়। কিয়? সাজ পোছাকযোৰ এটা অনুকূল পৰিৱেশ মনত সৃষ্টি কৰি দিয়ে। সেইকাৰণে সাজযোৰতো এটা সাত্বিকতা লাগে। সেইবাবে চকু দুটাই সেই শুদ্ধ সাত্বিকখিনিহে দৰ্শন কৰাৰ কথা কৈছে। ভুল চাবলৈ কোৱা নাই, যিজনে যি কৰ্ম কৰিছে তেওঁ তেনেকৈ ফল পাব। নিজৰ শুদ্ধতাটো নিজৰ ভিতৰত লাগে। বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জিহ্বাই, জিভাখন কিয় দিলে? ঈশ্বৰৰ নৈবেদ্য গ্ৰহণৰ বাবে। পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰ কচলি যায়, ভৰি দুটা কিয় দিলে? বিষ্ণু বৈষ্ণৱৰ স্থানলৈ যাবলৈ। তালৈ গৈ কি কৰিবগৈ লাগে? আমি বোলে যাওঁ নহয়, মাহেকত বোলে বছৰেকত শৰাই এভাগ দি থৈ আহোঁগৈ, চাকি এগছ দি থৈ আহোঁগৈ। ভাদ মাহতো আমিতো এটা বেলেগ হেৰি থাকে, ভাদ মাহততো কি বহুসকল লোক সৎসংগলৈ যায়, সত্ৰলৈ যায়, নামঘৰলৈ যায়, নহয় জানো? যোৱাৰ আগত উদ্দেশ্যটো স্পষ্ট কৰাটো প্ৰয়োজন। কিয় গৈছোঁ? চাকি গছ দিবলৈ নে সৎসংগলৈ? গৈ পেলাই অকণমান বহি, কেৱল মই সত্ৰ নামঘৰ বুলি কোৱা নাই, অন্য জীৱনতো কোনো সৎসংগলৈ গ'লে তেওঁৰ পৰা আমি কি শিকিব পাৰোঁ? অকণমান হৰি কথা পতাৰ ভাৱনা লৈ যাব লাগে, তেতিয়া সাৰ্থকতাটো থাকে, নহয়নে? নহ'লে ভাগৱতলৈ বোলে গৈছিলোঁ, বইল ভাতকেইটা খোৱালে, ঘিউ দি দিছিলে, ভাল লাগিলে, সেইটোহে ওলাই গ'ল। তাত কি গালে কি পাতিলে সেইটো পটককৈ নোলাই গ'ল। সেয়াও লাগে, শৰীৰটোতো ৰাখিব লাগিব, নহয় জানো? কিন্তু লগতে ইটোও লাগিব যে যিদৰে মুখৰ তৃপ্তিটো বিচাৰ কৰিছোঁ, মনৰ তৃপ্তিটো তাত বিচাৰ কৰিব লাগিব। সাধু সংগলৈ এইকাৰণেই যাব লাগে, ভজন কথা পাতিবলৈ, হয়নে? ভজন মানে কি? ঈশ্বৰক কিদৰে আমি ভজিম, সেইবাবে মহাপুৰুষে এইটো ক্ৰম ৰাখিলে। শৰণৰ পাছত ভজন, শৰণত প্ৰথম আশ্ৰয়হে হ'ল। ভজনত গুৰুৱে কিদৰে? সেই সদাচাৰখিনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে কেনেদৰে তেওঁ চলিব। ভজন লোৱা প্ৰতিজন ব্যক্তিটো শৰাই নহযায়গৈ। সমাজে যিজনক আজ্ঞা দিব, প্ৰস্তুত কৰি ল'ব, তেওঁহে শৰাই ভাগ সজাব। শৰাই সজোৱা, নাম প্ৰসংগ কৰা, এইখিনি সামাজিক এটা দায়িত্ব, যেতিয়া সমাজ এখনে এজন ব্যক্তিক চয়ন কৰে সামাজিক ক্ষেত্ৰখন, নহয়নে? কিন্তু সদাচাৰখিনিতো প্ৰত্যেক জীৱনত লাগিব। সেইবাবে ইয়াৰ পাছতে সদাচাৰখিনি গ্ৰহণ কৰাটো প্ৰয়োজন। ৰাতিপুৱা শুই উঠাৰ লগে লগে আমাৰ কি হয়? পোনপ্ৰথমতে কি কয়? গুৰুক চিন্তন কৰিব লাগে, নহয়নে? গুৰুৰ জৰিয়তেতো ভগৱন্তক পোৱা যাব। গুৰুৰ পাছতে ইষ্টদেৱ, অৰ্থাৎ আমাৰ ভজনীয় দেৱ ভগৱান কৃষ্ণক, নহয়নে? আমাৰতো ৰাতিপুৱা শুই উঠি এতিয়া চাব, এইখিনিতে সমাজৰ কোনোবাখিনিত অকণমান ভুল বুলি ক'লে ভুল হ'ব, ভুল ধাৰণা এটা আছে। ৰাতিপুৱা শুই উঠি আমাকতো গুৰুৱে শিকায় গুৰু স্মৰণ, ইষ্ট স্মৰণ। লগতে কোৱা হয় 5গৰাকী কন্যাকো ৰাতিপুৱা শুই উঠি চিন্তা কৰা যায়। অহল্যা, দ্ৰৌপদী, তাৰা, কুন্তি, মন্দোদৰী তথা পঞ্চকন্যা স্মৰে নিত্যং মহাপাতক নাশনম। যে অহল্যা, দ্ৰৌপদী, তাৰা, কুন্তি, মন্দোদৰী, এই 5গৰাকীক কোৱা হয় পঞ্চমহাসতী। এই পঞ্চমহাসতী স্বৰূপ 5গৰাকী মাতৃক স্মৰণ কৰি এইটো প্ৰাৰ্থনা কৰা হৈছে যাতে তেওঁলোকৰ দৰে সতীত্বৰ গুণ, পবিত্ৰতাৰ গুণ মোৰ জীৱনলৈও আহে, নহয়নে? এইখিনিতে আকৌ সমাজৰ এটা ভুল ধাৰণা আছে। চাবচোন, কিছু কিছু ঠাইত আজিও এনে পৰম্পৰা এতিয়া আছে যে যেতিয়া বিষয়টো ক'ব লগা হৈছে আৰু যে যেতিয়া এগৰাকী আইৰ স্বামীজনৰ বিয়োগ ঘটে, বিয়োগ ঘটাৰ পাছত সমাজত এনেকুৱা কিছু কিছু চিন্তা আছে বোলে তেওঁৰ হতুৱাই কোনো মাংগলিক কৰ্ম কৰাব নালাগে। ইয়াতকে আৰু কালকুট বিষ একো হ'বই নোৱাৰে। ভক্তি কৰি কৰি কালকুট বিষ খাই থকা। আপোনাৰ জীৱনটো বিচাৰ কৰাৰ অধিকাৰ মোক দিয়া নাই, মোৰ জীৱনটো বিচাৰ কৰাৰ অধিকাৰ আপোনাক দিয়া হোৱা নাই। না শাস্ত্ৰই দিছে, না গুৰুৱে দিছে, নহয়নে? কিছুমান কথা ক'লে অকণমান আৱেগটো গুচি আহে। এইবিলাক কথাতনো লাগি থাকিব লাগে নে? আজি মোৰ জীৱনত কিবা এটা বেয়া ঘটনা, মই ইচ্ছা কৰিতো নিজৰ জীৱনৰ পৰা, পৰিয়ালৰ পৰা কোনোজন আঁতৰি নাযায়, নহয়নে? তেওঁ গুচি গ'ল, তেওঁ তেনেদৰেই পাব লগা আছিল।
কিন্তু তাৰ ফলটো প্ৰত্যক্ষ শৰীৰ ধৰি থকা জীৱ এটাক মনোকষ্ট দিয়া হ'ব, সেইটো কোনো প্ৰকাৰ ধৰ্ম হ'বই নোৱাৰে। আৰু যদি সেইটো দৰ্শন থাকিলেহেঁতেন, ৰাতিপুৱাই শুই উঠি গুৰুৱে আমাক নকলেহেঁতেন ৰাতিপুৱাই শুই উঠি অহল্যাৰ নাম লোৱা, অহল্যাৰো স্বামী বিয়োগ হৈছিল, দ্ৰৌপদীৰ নাম লোৱা, আই দ্ৰৌপদীটো আছিল, অহল্যাৰ দ্ৰৌপদী তাৰা গুৰু বৃহস্পতিৰ পত্নী, কুন্তি, দেৱী কুন্তিটো সকলোৱে জানে, দেৱী কুন্তিৰ স্বামী পাণ্ডুৰ বিয়োগ হৈছিল, ৰাতিপুৱা শুই উঠিয়ে তেওঁৰ নাম ল'বলৈ নকলেহেঁতেন। ভাগৱততো কুন্তিৰ স্তুতি, ভক্তিৰ স্তুতিৰ ক্ষেত্ৰত কিমান এটা উচ্চ পৰ্যায়ৰ স্তুতি, হয়নে, নাথাকিলেহেঁতেন। কুন্তি মন্দোদৰী তথা মন্দোদৰীৰ স্বামী বিয়োগ হৈছে, ৰাৱণৰ পত্নী, হয়নে, ৰাৱণৰ পত্নী বুলিও প্ৰত্যাখ্যান কৰা নাই, কাৰণ আমাৰ সংস্কৃতিত তেনেকুৱা শিক্ষা দিয়া হোৱা নাছিলেই বা দিয়া হোৱা নায়েই। কিন্তু কিবা এটা ভুল ধাৰণাত এনেকুৱা পৰম্পৰা এটা চলি গ'ল। আজিও কিছু কিছু সমাজত আছে, তেনেকুৱা হ'ব নালাগে, হয়নে? গুৰু পত্নীয়ে যদি তেনেকুৱা এটা দিয়ে, তেতিয়া আমি ক'ব পাৰিমনে ডাঙৰ অপৰাধ বুলি ভাবিম, কিন্তু সমাজৰ ক্ষেত্ৰত সেইটো প্ৰয়োগ কৰি থাকিম, এইটো নহ'ব। এনেকুৱা বিষবাস্পই যাতে আমাক নিজকো নুচুৱে, আনকো চুবলৈ নাপায়। কাৰণ তাৰ ফলত এনেকৈ যেতিয়া কোৱা যায় ধৰ্মৰ প্ৰতি অনীহা উপজে ন, বুলি ধৰ্ম এনেকুৱাই নে, ধৰ্ম এইবিলাককে শিকাইছেনে, নাই শিকোৱা। সেইকাৰণে শুদ্ধটো জনাটো প্ৰয়োজন। অল্প বিদ্যা এইখিনিতে ভয়ংকৰী হয়, সকলো কথাটো আমি নাজানো, মইতো সকলো কথা জানো বুলি ক'ব নোৱাৰোঁ, নজনা কথাটো গুৰুৰ পৰা জানিব লাগে, গুৰুৰ পৰা শিকিব লাগে যে এই বিষয়টোনো কি, তেতিয়াইতো সমস্যা নাথাকে। কিন্তু আমি নিজৰ ভিতৰতে যেতিয়া কিছু কথা লৈ লওঁ, তেতিয়াহ'লে কিছু সমস্যাৰ সৃষ্টি হয়। আৰু যাই হওক, এই কথাটোত কিবা দ্বিধাভাৱ আছে নি আপোনালোকৰ? থাকিব নালাগে, মোৰ বোধেৰে বোধ কৰোঁ। বা যাই হওক, এতিয়া সেই ভজনত ৰাতিপুৱা শুই উঠাৰ লগে লগে আমাৰতো আৰু এটা কথা, বোলে ৰাতিপুৱা শুই জন্ম কৰ্মৰ সাক্ষী এই দুখন হাত ন, এই দুখন হাতে আমি ঈশ্বৰ কৰ্ম। ৰাতিপুৱা শুই উঠি কৰাগ্ৰে বসতে লক্ষ্মী, কৰ মধ্যে সৰস্বতী, কৰ মূলেতো গোবিন্দ, প্ৰভাতে কৰ দৰ্শন। কৰৰ অগ্ৰত বোলে মোৰ লক্ষ্মীয়ে নিবাস কৰক, কৰৰ মধ্যত বিদ্যা অৰ্থাৎ সৰস্বতী, কৰৰ মূলত স্বয়ং গোবিন্দই নিবাস কৰক। ৰাতিপুৱা শুই উঠিয়ে মই জন্ম কৰ্মৰ এই সাক্ষীস্বৰূপ হাত দুখন। এতিয়া আমাৰ সলনি হৈ গ'ল। এতিয়া আহিলে আমাৰ কৰাগ্ৰে বসতে মোবাইলম, কৰ মধ্যে ফেচবুকম, কৰ মূলেতো হোৱাটছআপম, প্ৰভাতে মোবাইল দৰ্শনম, হয়নে? ৰাতিপুৱা শুই উঠিয়ে এইটোৱে চোৱা হয়। কিন্তু সেইটো চালে অন্ততঃ গুৰুৰ ইষ্টদেৱৰ চিত্ৰ এখন ৰাখিব লাগে, দেখিলে লাগে কৃষ্ণ বুলি অন্ততঃ মুখৰ পৰা ওলায়, সেইটোও কামত দিব, হয়নে? ৰাতিপুৱা শুই উঠিলে বিচনাৰ পৰা নামিয়েই ইমান বিনয়ী ভাৱত জীৱনটো আৰম্ভ হৈছে যে বসুমতীত খোজটো পেলাওঁতে বসুমতীৰ প্ৰতি এটি প্ৰণাম, কাৰণ এই মাতৃও আমাক পালন কৰি আছে। আমি মাতৃক জড় পদাৰ্থ বুলি জ্ঞান নকৰোঁ, এই বসুমতীক আমি মাতৃবৎ জ্ঞান কৰোঁ, কাৰণ ইয়াত এটা চেতনা আছে, যিটো চেতনাই বৃক্ষৰ কিছুত মিঠা ফল উৎপন্ন কৰিছে, কিছুত টেঙা, সাৰ পানীটো উৎপন্ন কৰা নাই। ইয়াত চেতনা আছে কাৰণে এইটো পাৰ্থক্য দেখা পাইছে। একেডৰা মাটিতে মিঠাও ওলাইছে, একেডৰা মাটিত টেঙা ওলাইছে, হয়নে? সমুদ্ৰে মেঘলে দেৱী পৰ্বতঃ নমণ্ডলে বিষ্ণুপত্নীম নমস্তুভ্যম পাদস্পৰ্শম ক্ষমস্বমে। সমুদ্ৰই যাৰ বস্ত্ৰ, পৰ্বতেই যাৰ শৰীৰ মণ্ডল, তেনেহেন বিষ্ণুপত্নীক মই প্ৰণাম কৰিছোঁ। মাতৃ, মই তোমাক চৰণে স্পৰ্শ কৰিছোঁ, তুমি যেন মোৰ এই অপৰাধটো অপৰাধ বুলি গণ্য নকৰা। এনেকুৱা এটা ভাৱনাত তেওঁ খোজটো মাটিত থৈ যেতিয়া নামি, জীৱনটো কিমান বিনয়ী ভাৱত আৰম্ভ হৈছে চাওকচোন। ৰাতিপুৱা শুই উঠি তেওঁ স্নান কৰিবলৈ যাব, গা ধুবলৈ যাব। কিয় গা ধোৱা? শৰীৰত 9খনি দুৱাৰ আছে ন, 2খন কাণ, 2টি নাসাৰন্ধ, আপোনাৰ গুহ্য দুৱাৰ আৰু লিংগ দুৱাৰ। এই 9খনি দুৱাৰে বৰ্জনীয় দ্ৰব্য নিৰ্গত হয়। তাৰ বাহ্যিক শুদ্ধিৰ বাবে স্নান আদি কৰ্ম, গা ধুলোঁ। আন্তৰিক শুদ্ধিৰ বাবে গাটো ধুই আহি ঈশ্বৰ সেৱা, গোসাঁই ঘৰত সোমাই, হয়নে? আগতেতো এটা সময় আছিল, এতিয়াহে ধৰি লওক গৃহে গৃহে গোসাঁই ঘৰ হৈছে, আগতে ধৰি লওক এনেকুৱা গোসাঁই ঘৰ নাছিল নহয়। তেতিয়া কি কৰিছিল, এই গাটো ধুই আহি মজি এখন মচি, জুহালৰ ডোখৰ মচি সেই অগ্নি প্ৰজ্বলিত কৰি তাতে অন্ততঃ সেৱা এটা কৰিছিল। এনেকুৱা বহুত দৰ্শন আছিল আগৰ ঘৰবিলাকত। গোসাঁই ঘৰ নাছিল, ক'ত কৰিব সেৱা? তেতিয়া দিনততো ধৰি লওক ইমান চাপা যন্ত্ৰও নাছিল, যাৰ বাবে শাস্ত্ৰ আনি স্থাপন কৰিব। তেতিয়া অন্ততঃ ঈশ্বৰ সেৱা যে ত্যাগ নকৰে, সেইকাৰণে অগ্নিতেই সেৱা কৰে, অগ্নিকে ঈশ্বৰ বুলি ভাবে। সংস্কাৰ আছিল, আনুষ্ঠানিক শিক্ষা নাথাকিব পাৰে, তেতিয়াৰ মানুহখিনি বহুত সংস্কাৰ আছিল। এতিয়া আমি আধুনিক শিক্ষাৰে শিক্ষিত হৈছোঁ, কোনোবাখিনিত সংস্কাৰক উপেক্ষা কৰি দিয়া হৈছে। কাৰণ গুৰু যাওঁতেতো অসুৰেও আসনৰ পৰা উঠি সম্ভাষণ জনাইছিল, হয়নে? দৈত্য গুৰু শুক্ৰাচাৰ্য। আজিকালি আকৌ গুৰুৰ ওপৰত আপোনাৰ চূড়াও মাৰি দিয়েগৈ নহয়, নহয়নে? সেইটো কাম অসুৰেও কৰা নাছিল, মানুহেহে কৰিছে। হিৰণ্যাক্ষয়ো মুকুটটো ইন্দ্ৰৰ পৰা কাঢ়ি আনি বেচাৰাই নিজে পিন্ধা নাই যদিও অসুৰ আছিল, নিজৰ মাকৰ চৰণত দিছেগৈ, হয়নে? অসুৰ আছিল যদিও ইমানকণ মেনাৰ্ছ আছিল। আজিকালি আকৌ তাৰ ওলোটাও দেখা গৈছে নহয়। ভাতৃস্নেহ,
হিৰণ্যাক্ষক যেতিয়া বধ কৰি থৈ গ'ল, কশিপুৰে ভাবিলে ভাতৃক বধ কৰিলে, এতিয়া ভাতৃ হত্যাৰ প্ৰতিশোধ ল'ম। ভাতৃ হত্যাৰ প্ৰতিশোধ ল'বলৈ ঈশ্বৰৰ বিৰুদ্ধে গুচি গ'ল। এতিয়া আকৌ একে পিতৃ মাতৃ সন্তান, কেতিয়াবা আকৌ নমতা নমতিকৈ গোটেই জীৱন পাৰ হৈ গৈছে। এই মাটি বাৰীৰ লগত লাগি, অমুকটোৰ লগত লাগি, তমুকটোৰ লগত লাগি, ধৰ্ম ক'ত থাকিব? এইবিলাকেইটো সংস্কাৰ। জীৱনটো পোৱা গৈছে, দুদিনীয়া বুলি কৈ আছোঁ নহয়নে? এতিয়া মৰি থাকিব পাৰোঁ, কোনো গেৰেণ্টি নাই। থকা সময়কণ অকণমান এৰা ধৰা বুজাবুজিৰ মাজেৰে চলিব লাগে। জীৱনৰ সুন্দৰতা সেইখিনিতে। ইয়াৰ পাছত কি প্ৰসংগ আহিলে? যেতিয়া ভক্তজনে এই সকলো ইন্দ্ৰিয়ৰ জৰিয়তে ঈশ্বৰত সমৰ্পিত হয়, যে নিজৰ মনৰ পৰা, বাক্যৰ পৰা, হাতৰ পৰা, কৰ্মৰ পৰা, চিন্তনৰ জৰিয়তে, দৰ্শনৰ জৰিয়তে আৰু গমনৰ জৰিয়তে, তেতিয়াহ'লে তেওঁৰ গোটেই জীৱনটো ভক্তিময় হৈ পৰে। ভক্তি যেতিয়া বোলে যাত্ৰাত প্ৰৱেশ কৰে, তেতিয়া সামান্য যাত্ৰা এটা তীৰ্থলৈ পৰিৱৰ্তন হৈ যায়। খোজকাঢ়ি যাওঁতে ঈশ্বৰৰ নাম লৈ আছোঁ, বেলেগকৈ তীৰ্থলৈ যাব নালাগে, ঈশ্বৰৰ চিন্তন হৈ আছে নহয়। ভক্তি যেতিয়া ক্ষুধাত প্ৰৱেশ কৰে, তেতিয়া সেই ক্ষুধাটো উপবাস হৈ যায়। ভোক লাগিছে, কিন্তু ঈশ্বৰৰ নামৰ বাবে ভোকত বহি থকা হৈছে, হে? সেই ক্ষুধাটো এটা উপবাস, বেলেগকৈ উপবাস কৰাৰ প্ৰয়োজনীয়। ভক্তি যেতিয়া তৃষ্ণাত প্ৰৱেশ কৰে, তৃষ্ণা পিয়া, তেতিয়া সামান্য জলকণো ঈশ্বৰৰ চৰণামৃতলৈ পৰিৱৰ্তন হৈ যায়। ভক্তি যেতিয়া গৃহত প্ৰৱেশ কৰে, তেতিয়া বোলে গৃহ মন্দিৰলৈ পৰিৱৰ্তন হৈ যায়, হয়নে? সেইকাৰণে গৃহস্থী ঘৰখনক গৃহাশ্ৰম বুলি কোৱা হৈছে, গৃহ আশ্ৰম। গৃহাশ্ৰমৰটো আটাইতকৈ ডাঙৰ ধাৰণা মহাদেৱৰ পৰা ল'ব পাৰি। একোৰে মিল নাই। ডিঙিতে আছে সাপ, নিজৰ বাহন নন্দী, পত্নীৰ বাহন সিংহ, সেইফালে দুজন পুতেকৰ বাহন এই ময়ূৰ পক্ষী আৰু নিগনি। সহজ ভাৱত ক'বলৈ গ'লে এইকেইটা জীৱটো ক'তো মিল নাই। আপোনাৰ গৰু, সিংহ, সাপ, নিগনি আৰু ময়ূৰ পক্ষী, কিন্তু একেটা পৰিয়ালতে আছে। কোনেওতো কাৰো বিৰোধিতা কৰা নাই, কোনেও কাকো খাওঁ মাওঁ কৰা নাই। তাত বৈষ্ণৱত্ব আছে, তাত সহনশীলতা আছে। য'ত ধৈৰ্য থাকে, তাত বিপৰীত গুণযুক্ত জীৱ একে স্থানত থাকিবলৈ বাধ্য। আৰু য'ত অসহনশীলতা থাকে, তাত একে মাতৃৰ সন্তান, একে চিন্তাধাৰাৰ ব্যক্তি একে স্থানত থাকিব নোৱাৰে। ভক্তিয়ে ব্যক্তিজনক সেইখিনি দিয়ে, সেইভাৱে লাগে। আৰু ভাগৱতৰ প্ৰথম স্কন্ধটো যদি আমি চাওঁ, এটা ক্ৰমত, যে প্ৰথম স্কন্ধতে ঋষিসকলৰ প্ৰশ্নৰ জৰিয়তে সেয়াই দেখুৱায়। প্ৰথম জিজ্ঞাসা, জানিবলৈ ইচ্ছা কৰাটো, নহয়নে? সদাচাৰখিনিৰ মাজত কি আছে? ঈশ্বৰ চিন্তন, জানিবলৈ ইচ্ছা কৰা। সেই গা পা ধুই আহি যেতিয়া গোসাঁই সেৱা কৰিলে, গোসাঁই সেৱা কৰি নিজ নিজ কামত গুচি গ'ল। নিজ নিজ কাম কৰোঁতেও যেতিয়া ঈশ্বৰ চিন্তন কৰি কোৱা গৈছে, ফলত বেলেগকৈ ঈশ্বৰক ভাবিবই নালাগেচোন। সেইবাবে চাবচোন, আমাৰ ভজন আৰু ভোজন, বৈষ্ণৱৰ দুটা বস্তু বৰ নীৰৱে আৰু গোপনে দিয়া হৈছিল। এটা হৈছে ভজন, এটা হৈছে ভোজন। ভোজন মানে ল'বলৈ যোৱাটো কথা কোৱা নাই, ঈশ্বৰক ভক্তি কৰা। যেনেকৈ নামঘৰত সোমাওঁতে, গোসাঁই ঘৰত সোমাওঁতে আমি নীৰৱে যাওঁ ন? ঈশ্বৰক চিন্তা কৰোঁতে নীৰৱে চিন্তা কৰিব বিচাৰোঁ। অন্য কথা ভাবিতো ঈশ্বৰক চিন্তা কৰিব নোৱাৰোঁ, নিবিচাৰোঁ। কিন্তু আমাৰ গতিটো চাওকচোন, হিৰণ্যকশিপুৱে যেতিয়া ব্ৰহ্মাক উপাসনা কৰিছিল, সহস্ৰ বছৰ এটা ভৰিৰ ওপৰত ঊৰ্ধ্ববাহু হৈ ৰৈ আছে। উয়ে ধৰি গ'লগৈ, বিচলিত নহ'ল। কিন্তু একো ধাৰ্মিক ব্যক্তি নাছিল। আমি ধাৰ্মিক ব্যক্তি, গোসাঁই ঘৰ সোমালে ঈশ্বৰক চিন্তা কৰিম বুলি চকুকেইটা মুদিলে কিমান কি আহে জানো ঈশ্বৰে জানে। ইমান সহস্ৰ বছৰ ৰৈ থাকোঁতে দৈত্যটো বিচলিত নহ'ল। আমি ইমান নীতি নিয়ম পালন কৰাৰ পাছতো আমি সংযমিত হ'ব পৰা নাই কিয়? যেতিয়া লক্ষ্যটো অস্পষ্ট হয়, গতিটো তেনেকুৱাই হয়। লাগিলে আৰু নীতি নিয়মৰ কথা নকওঁ কিয়। কশিপুৰ লক্ষ্যটো স্পষ্ট আছিল ন? অপশ্যন নাছিল, এটাই অপশ্যন আছিল, মুঠতে ব্ৰহ্মাৰ পৰা অমৰত্ব লাগে, আৰু লাগিলে মই যি পৰিস্থিতিৰ সন্মুখীন নহওঁ কিয়। সেইকাৰণে ইমান কঠোৰ পৰিস্থিতিও ধুনীয়াকৈ পাৰ কৰি যাব পাৰিলে, যদিও অসুৰ আছিল। কিন্তু আমাৰ লক্ষ্যটো হৈছে ঈশ্বৰ প্ৰাপ্তি। ঈশ্বৰ প্ৰাপ্তিৰ লক্ষ্যটো যেতিয়া স্পষ্ট নহয়, বেলেগ কিবা কিবি প্ৰাপ্তি হৈ যায়, তেতিয়াই খেলি মেলিবিলাক সৃষ্টি হয়। সন্মুখত ঈশ্বৰ বহি আছে যদি মই ভাৱনা কৰিব পাৰোঁ, তেতিয়াহ'লেতো মনলৈ অইন চিন্তা নাহে। মোৰ সন্মুখত যেতিয়া এতিয়া ৰাষ্ট্ৰপতি উপস্থিত হয়হি, মই যে ৰাষ্ট্ৰপতিৰ সময়ত তেৰা বেকা খেলি মেলি কৰি থাকিম? নাথাকোঁ নহয়, ৰাষ্ট্ৰপতি ৰৈ আছে। এতিয়া ঈশ্বৰত, গতিকে নাস্তিকতকৈ সেইজন আস্তিকহে ভয়ংকৰ, যিজনে ঈশ্বৰ আছে বুলি কৈ মানিব পৰা নাই। নাস্তিকজনেতো যুক্তিত নাই মনা বুলি কৈছে। মই আস্তিক, ঈশ্বৰৰ আসনৰ সন্মুখলৈ গৈছোঁ, আসনৰ সন্মুখত গৈ আকৌ বেলেগ চিন্তা কৰি আছোঁ। মই এইটো ভাবিব পৰা নাই যে সন্মুখত ঈশ্বৰ বহি আছে। তেতিয়া মই আল্টিমেটলিতো মই নাস্তিকেই হ'লোঁ ন, মানিবতো পৰা নাই, নহয়নে? সেইকাৰণে আস্তিক নাস্তিক বুলি ক'লে ঈশ্বৰক মনা নমনা এই দুটা শব্দতেই নোলায়।
আসনৰ সন্মুখত বহি যদি মই ভাৱ কৰিব পাৰোঁ যে মোৰ সন্মুখত সাক্ষাৎ জগতৰ ঈশ্বৰ উপবিষ্ট হৈ আছে, তেতিয়া আল্টিমেটলি ময়ো নাস্তিকেই, কৰিব লাগে কাৰণেহে মই কৰি আছোঁ। ভাৱেৰে যেতিয়া কৰা যায় তেতিয়াহ'লে আপোনা আপুনি যাম। যদি ভাৱ নাথাকে তেতিয়াহ'লে মই কাহানিও প্ৰত্যক্ষ ঈশ্বৰৰ সন্মুখলৈ গ'লেও তেওঁক মই চিনিব নোৱাৰা হৈ থাকিম।